কি হৈছে আজি আমাৰ ভাৰতবৰ্ষখন অখণ্ডিত যেতিয়া আছিল তেতিয়া ইণ্ডিয়া পাকিস্তান একেলগে আছিল সেই সময়ত আমি ভাই ভাই হিচাপে পাকিস্তান আৰু ভাৰতবৰ্ষৰ মানুহ একেলগে ইংৰাজক খেদিছিল কিন্তু ইংৰাজৰ কিছু মানে কৌশলগত ৰাজনীতিৰ কাৰণে ভাৰতবৰ্ষখন দ্বিখণ্ডিত কৰিলে আৰু এই দ্বিখণ্ডিত কৰাৰ কাৰণ আছিল পাকিস্তানৰ কিছুমান মানুহৰ বা ভাৰতৰ কিছুমান মানুহৰ ক্ষমতালোভী কিছু ৰাজনীতি আছিল মানে নিজৰ নিজৰ গাদী ৰক্ষাৰ কাৰণে তেখেতসকলে ভাৰতবৰ্ষখন দ্বিখণ্ডিত কৰিলে এই দ্বিখণ্ডিত কৰাৰ ফলত পাকিস্তানত থকা শিখ আৰু হিন্দুসকলৰ ওপৰত যি বৰ্বম আক্ৰমণ হ'ল তেখেতসকলে অৱশেষত প্ৰাণ আহুতি দিলে লাখ লাখ মানুহ তাত প্ৰাণ আহুতি দিলে দিয়াৰ পিছতো স্থানান্তৰ কৰি ভাৰতবৰ্ষলৈ তেখেতসকলে আহিল এই যে স্থানান্তৰ কৰাৰ পিছত এজন মানুহৰ যি কি দুখ তেখেতসকলৰ নিজৰ আত্মীয়ক বিসৰ্জন দিয়া যে কি দুখ সেই দুখক স্মৃতিস্বৰূপ আমি এই 14 তাৰিখত স্বাধীনতা দিৱসৰ ঠিক আগদিনাই পাকিস্তানে যেনেকুৱাকৈ স্বাধীনতা তেখেতসকলে ঘোষণা কৰিলে সেই দিনটোক আমি বিভাজন বিভীষিকাৰ স্মৃতি ৰূপে পালন কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰীয়ে স্বীকৃতি দিলে আৰু সেই স্বাগতে আমি মাননীয় প্ৰধানমন্ত্ৰী সাহেবক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগত সংগঠিত ৰাখি সেই যিসকল পৰিয়ালে ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি আমি মনোসমদল উলিয়াইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ আজি মনোসমদলখিনি হ'ল ইয়াৰ লগত আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মনোসমদলৰ জৰিয়তে যাতে আমি ভাৰতবৰ্ষখনত সেই 1947 চনৰ বিভাজনৰ যি পুনৰাবৃত্তি নহয় সেইকাৰণে প্ৰতিজন ভাৰতীয় মানুহৰ প্ৰতিজন ভাৰতৰ ব্যক্তিৰ নাগৰিকৰ এই ভাৱটো দেশপ্ৰেম ভাৱটো গঢ়ি তুলি যাতে আমি এই দুখ লগা পৰিস্থিতি আৰু ভৱিষ্যতত যাতে নহয় এইকাৰণে আমি এই মনোসমদল উলিয়াইছোঁ ধন্যবাদ আজি ৭৮তম স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতি আৰু ৰাজ্যিক সমিতিয়ে কিছুমান আমাক কাৰ্যসূচী দিছিল আৰু এই কাৰ্যসূচী মতে আজি আমাৰ মৌন সমদল আছিল আৰু এই মৌন সমদল এটা আমাৰ এই কাৰ্যসূচীৰ অংশ আছিল সন্মানীয় সাংবাদিক বন্ধুসকল আপোনালোকে নিশ্চয় জানে 1947 চনৰ 14 আগষ্টত আমাৰ ভাৰতবৰ্ষখন দ্বিখণ্ডিত কৰা হ'ল এই দ্বিখণ্ডিত কৰাৰ ফলত হাজাৰ হাজাৰ হিন্দু ও মুছলমান মানুহৰ মৃত্যুমুখত পৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই মৌন সমদল আমি উদযাপন কৰোঁ আৰু তেখেতৰ যাতে আত্মাৰ সদ্গতি হয় তাৰ বাবে আমি সকলোৱে কামনা কৰিছোঁ আৰু আমাৰ সাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ হৈ আমাৰ জিলা সভাপতি উপস্থিতিত আজি আমি মৌন সমদল কাৰ্যসূচী পালন কৰিম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী